সদ্যপ্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ অহা 9 ফেব্ৰুৱাৰী দেওবাৰে শিল্পীগৰাকীৰ নিজা বাসগৃহ টুপচিঙা গাঁৱত আমি ব্যাপকভাৱে আয়োজন কৰিছোঁ। ইতিমধ্যে 80% কাম প্ৰায় হৈ গৈছে। আমাৰ ইয়াত আমাৰ শদিয়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সহযোগিতা আগবঢ়াইছে। গাঁৱৰ যুৱ সংঘসকলে বাঁহ কাটিবলৈ আহিছে, পাত কাটিবলৈ আহিছে, খৰি কাটিবলৈ আহিছে। শিল্পীজনাক সন্মান প্ৰদৰ্শন কৰি তেওঁলোকে কোনোবাই হয়তো 1 কেজি চাউল, কোনোবাই চব্জি, কোনোবাই হয়তো 10 টকা পইচাও ইয়াত তেওঁলোকে অৰিহণা হিচাপে আগবঢ়াইছে। সেইখিনি আমাৰ শিল্পীগৰাকীক প্ৰতি দেখুওৱা মৰম সহানুভূতিশীল। যিহেতু আমি ব্যাপকভাৱে ৰাজহুৱাভাৱে আদ্যশ্ৰাদ্ধখন অনুষ্ঠিত কৰিছোঁ, ইয়াত সকলো ৰাইজৰ সহযোগিতা স্বতন্ত্ৰভাৱে আহিছে। সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন স্বতঃস্ফূৰ্তভাৱে সঁহাৰি আগবঢ়াইছে। আমি আশা কৰিম আয়োজক সমিতি হিচাপে বা গৃহস্থ হিচাপে অসমৰ সকলো শিল্পীগৰাকী, অনুৰাগী, শুভাকাংক্ষী, সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানক আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। আহক অসমবাসী ৰাইজে শিল্পীগৰাকীৰ উপজা গাঁওখন আপোনালোকে চাওক। শিল্পীগৰাকীৰ সুখ সন্তপ্ত পৰিয়ালবৰ্গৰ ওচৰত আপোনালোকে থিয় হৈ আছেই। আকৌ আপোনালোকে শক্তি প্ৰদান কৰক। তেখেতৰ সহধৰ্মিনী আৰু পুত্ৰ ৰিবুৱে যাতে শক্তি পায় অনাগত দিনত জীয়াই থাকিবৰ কাৰণে আপোনালোকে এষাৰি সুখৰ মাত যদি দিয়ে, এই দুখৰ সময়ত আমি নথৈ সুখী হ'ম। আমি আপোনালোকক কৈছোঁৱে, আমি বৃহৎভাৱে ব্যাপকভাৱে আয়োজন কৰিছোঁ। বিশাল মণ্ডপেৰে আমি আয়োজন কৰিছোঁ। আমাৰ ইয়াত ধৰ্মীয় ৰীতি নীতি অনুসৰি যিটো পৰম্পৰাগত, আমাৰ যিটো শদিয়া পৰম্পৰাগতভাৱে আমি আয়োজন কৰিম, তাত 21 খোলা গায়ন বায়নৰ দলে ইয়াত গায়ন বায়ন প্ৰদৰ্শন কৰিব। তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা, আমাৰ শদিয়া জিলাৰ পৰা আহিব গায়ন বায়ন দলসমূহ। স্বকীয় পৰম্পৰা ৰক্ষা কৰি আমি সেইসমূহ নীতি নিয়ম পালন কৰিছোঁ। ইয়াত আমি সৰ্বমুঠ 21খন উপসমিতি গঠন কৰিছোঁ। সেই উপসমিতিসমূহে স্বতন্ত্ৰভাৱে তেওঁলোকে নিজৰ নিজৰ কামসমূহ আগবঢ়াই লৈ গৈছে। আমি যাতে ক'তো কেৰুণ নোহোৱাকৈ, ক'তো শিলডোল নোহোৱাকৈ আমি খুব নিখুঁতভাৱে এই আদ্যশ্ৰাদ্ধখিনি সফল কৰিব বিচাৰিছোঁ। আমি সৰ্বমুঠ 1.5 লাখ, আপুনি কোৱা ধৰণে 1.5 লাখ মানুহক অপ্যায়নৰ কামে যা যোগাৰ কৰিছোঁ। যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিল্পীগৰাকীক ভালপোৱা অনুৰাগী শুভাকাংক্ষীসকল আহিব, তেওঁলোকে যাতে ক'তো দুখ পাই নাযায়, তেওঁলোকৰ বাবে আমি এসাঁজী সিদ্ধ অন্নও আমি ব্যৱস্থা কৰিছোঁ। ইয়াৰ লগে লগে তেখেতৰ যিসমূহ সৃষ্টিৰাজি, তেখেতে যিসমূহ গীত নিগৰালে আমাৰ জনগণৰ কাৰণে, অসমবাসীৰ কাৰণে, আৰু কিছুমান গান কণ্ঠ নিগৰালে, কিছুমান লিখিত অৱস্থাতেই থাকি গ'ল, কণ্ঠ নিগৰাবৰ কাৰণে থাকি গ'ল। সেইসমূহক লৈ আৰু অসমৰ বিভিন্ন যিসমূহ বুদ্ধিজীৱী, আমাৰ শিল্পীগৰাকীক ভালপোৱা যিসমূহ অনুৰাগী আছে, শুভাকাংক্ষী আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ হৃদয়ৰ ভাষাৰে লিখা এখন বৃহৎ কলেবৰ স্মৃতিগ্ৰন্থ সেইদিনাখনে প্ৰকাশ পাব স্মৃতিচাৰণ সভাত। সেই শিল্পীগৰাকীৰ ওপৰত সেইদিনাখন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আহি, বুদ্ধিজীৱীসকলে আহি তেওঁৰ ওপৰত আমি গুণানুকীৰ্তন কৰিম, তেখেতৰ ওপৰত আমি পৰ্যালোচনা কৰিম। অনাগত দিনত তেখেতৰ সৃষ্টিৰাজিসমূহক কেনেকৈ আমি জীয়াই ৰাখিব পাৰিম, ৰাজীৱ শদিয়া নামৰ শিল্পী সত্তাটোক বা ৰাজীৱ শদিয়া নামৰ যিটো জাতীয়তাবাদী সত্তাটোক কেনেকৈ জীয়াই ৰাখিব পাৰিম, সেইদিনাখন ৰূপৰেখা ইয়াতেই প্ৰকাশ পাব। সেইকাৰণে কৈছোঁ, সকলো ৰাইজে আহক, আমি শদিয়ালৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতৰ বাসগৃহত যদি সকলোৱে উপস্থিত হয়, নিশ্চয় তেখেতৰ আত্মাই শান্তি পাব। আমি অতিথি সকলোকে আহ্বান কৰিব। আমি শদিয়াবাসী ৰাইজ হিচাপে আমি সকলো শদিয়াবাসী অতিথিখিনিক, অসমৰ অতিথিখিনিক আমি আহ্বান কৰিব। আমি একদম প্ৰস্তুতি ৰেডি কৰি থোৱা আছে আৰু সকলো আহক। আৰু ৰাজীৱ দা মোৰ এজন দাদা লেখীয়া, আৰু বহুত আগৰ পৰা তেওঁক লগ পাইছোঁ। তেওঁ এজন মানুহ হিচাপে বহুত ভাল মানুহ আছিল, আৰু গাঁওখনৰ প্ৰতি মানে মাটিৰ শিল্পী কয় যেনে তেওঁ মাটিৰ শিল্পী আছিল। সেই মাটিৰ শিল্পী যে কোনখন গাঁও কি আছিল, সকলো অসমবাসী ৰাইজে আহি যে তেওঁ গাঁওখন চায় আৰু তেওঁ ল'ৰাটোক আশীৰ্বাদ দিয়ে, সেইখিনি মোৰ ক'ব লাগিব।